anybody who thinks feminism is anti-men or something is very much a pseudo-feminist. He doesn't really know what feminism stands for. সুডো ফেমিনিস্ট এই সুডো শব্দটোৰ আৰম্ভ হৈছে বানানটি PSEUDO, য'ত নেকি পিৰ উচ্চাৰণটো নহয়, এছ ডি আৰম্ভ হৈ এছৰ উচ্চাৰণ দি আৰম্ভ হৈছে SEUDO, সুডো ফেমিনিষ্ট বা সুডো ফেমিনিজিম। সুডো ফেমিনিষ্ট অৰ্থাৎ ভণ্ড নারীবাদী বা ছদ্ম নারীবাদী বা স্বাৰ্থকামী নারীবাদী, অৰ্থাৎ নারীবাদৰ নাম লৈ যিসকলে আমাৰ মেইলসকলৰ ওপৰত, পুৰুষসকলৰ ওপৰত মানে অন্যায় অত্যাচাৰ কৰে বা এক্সেচিভ কৰে, সেইটো কয় মানে সুডো ফেমিনিষ্ট। আমি ক'ব পাৰি যে একশ্যন, বিলিফ এণ্ড মোটিভছ আণ্ডাৰমাইন, অৰ্থাৎ এই সুডো ফেমিনিজিমত কি কৰে, আমাৰ একশ্যন, বিলিফ এণ্ড মোটিভ আণ্ডাৰমাইন কৰা হয়, অৰ্থাৎ আণ্ডাৰ এষ্টিমেট কৰা হয়, এণ্ড কন্ট্ৰাডিক্ট দ্য জেনুইন গোল অফ ফেমিনিষ্ট। আৰু এইটো কন্ট্ৰাডিক্ট দ্য জেনুইন গোল অফ ফেমিনিষ্ট, অৰ্থাৎ আমাৰ নারীবাদৰ যিটো আচল উদ্দেশ্য, এই আচল উদ্দেশ্যৰ বিপৰীতে কন্ট্ৰাডিক্ট দ্য জেনুইন গোল অফ ফেমিনিষ্ট, অৰ্থাৎ নারীবাদৰ যিটো আচল উদ্দেশ্য সেইটোৰ বিপৰীতে গৈ এইটো কাম কৰে। সো এইটো যিসকলে এইটোত কামনা কৰে, হু ক্লেইমছ টু ছাপোৰ্ট উইমেন্স ৰাইটছ বাট প্ৰমোট superiority instead of the time gender equality, অৰ্থাৎ ইয়াত কোৱা হয় যে তেওঁলোকে জেণ্ডাৰ ইকুৱেলিটিৰ কথাটো কয়, এই সুডো ফেমিনিষ্টত জেণ্ডাৰ ইকুৱেলিটিৰ কথাটো কয় বা নারীবাদৰ কথাটো কয়, কিন্তু একচুৱেলি তেওঁলোক কন্ট্ৰাডিক্ট আৰু তেওঁলোকে মানে কি কৰে, নারীবাদক ৰাইট খিনি বা দাবী কৰে, ক্লেইমছ কৰে বা প্ৰমোট কৰিব বিচাৰে, কিন্তু এইটো গৈ এক্সেচিভ হৈ যায় আৰু যাৰ ফলত তেওঁলোকে অত্যাধিক সুপাৰিয়ৰিটি দেখাই দিয়ে। অৰ্থাৎ সুডো ফেমিনিষ্টৰ সাধাৰণ অসমীয়া অৰ্থ হৈছে ভণ্ড নারীবাদী, ছদ্ম নারীবাদী, অর্থাৎ নারীবাদৰ নাম লৈ সমাজত বিশৃংখলতাৰ সৃষ্টি কৰা, অর্থাৎ কন্ট্রাডিক্ট অফ দ্য জেনুইন গোল অফ দ্য ফেমিনিষ্ট, অর্থাৎ নারীসকলৰ যিটো আচল আমাৰ হেৰি আছে, ৰাইটছ আছে, অধিকাৰ আছে বা তেওঁলোকৰ মোটিভ আছে, একশ্যন আছে, এইখিনি আচলতে মানে পূৰণ কৰা নহয়। গতিকে এইটো উইমেন ৰাইটছৰ বাবে এটি আন্দোলন হয়, কিন্তু এইটো হৈছে এটা ছদ্ম নারীবাদী আন্দোলন, স্বাৰ্থপৰকামী আন্দোলন বা ভণ্ড নারীবাদ আন্দোলন বুলি কোৱা হয়, যিটো নেকি এক্সেচিভ তেওঁলোকৰ পাৱাৰ বিলাক মানে এক্সেচিভ ইউজ কৰে। গতিকে এইটো কোৱা সুডো